এই সংসাৰত যি চাৰিবিধ প্ৰেম আছে সেইবোৰক এই বুলি কোৱা হয়। গ্ৰীক ভাষাত এই চাৰিবিধ প্ৰেমক বেলেগ বেলেগ নাম দিয়া হৈছে। আজি মই আপোনালোকৰ সৈতে সেই চাৰিবিধ প্ৰেমৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিছোঁ। সেইকাৰণে আপুনি যদি লিখি আছে তেন্তে আপুনি সাৱধানতাৰে লিখিবলৈ চেষ্টা কৰাটো মই বিচাৰিছোঁ। প্ৰথমতে, গ্ৰীক ভাষাত 4 প্ৰকাৰৰ প্ৰেমৰ 4টা নাম ৰখা হৈছে। সৰ্বপ্ৰথমে ইৰোছ নাইবা এৰছ এই শব্দটো ব্যৱহাৰ কৰিছে। এৰছ শব্দটোৰে বুজোৱা প্ৰেম হৈছে সৌন্দৰ্যৰ কাৰণে আকৰ্ষিত হৈ কৰা হোৱা প্ৰেমক বুজায়। এইটো সাধাৰণতে আজিকালি বহুতো লোকে প্ৰেমত পৰিলোঁ এই বুলি যে কয়, এই বুলি প্ৰেমত পৰিলোঁ বুলি কোৱা লোকসকলৰ মাজত গঢ়ি উঠা প্ৰেম আচলতে গঢ় লৈ উঠাৰ কাৰণ হৈছে সেই ল'ৰাজনৰ সৌন্দৰ্য আৰু ছোৱালীজনীৰ সৌন্দৰ্যৰ ওপৰত ভিত্তি কৰি। ল'ৰা ছোৱালী হালেই ইজনে আনজনৰ সৌন্দৰ্য দেখি তেওঁলোকত উৎপন্ন হোৱা ইচ্ছাৰ ওপৰত আধাৰিত এই এৰছ নামৰ প্ৰেম। তাৰমানে সাধাৰণতে এই প্ৰেম শাৰীৰিক সম্বন্ধীয়। আৰু সহজকৈ ক'বলৈ হ'লে শাৰীৰিক ইচ্ছাসমূহ পূৰ্ণ কৰিবৰ বাবে উৎপন্ন হোৱা প্ৰেম। এইটো আজিকালি বেছিভাগ ল'ৰা ছোৱালীবিলাকৰ মাজত দেখিবলৈ পোৱা যায়। আচলতে এইটো প্ৰেম নহয়। এই প্ৰেম আচলতে হৈছে শাৰীৰিক অভিলাষ পৰিপূৰ্ণ কৰিবৰ বাবে ল'ৰা ছোৱালীবিলাকে যিসকলে কথা পাতি থাকে তেওঁলোক এই প্ৰেমত পৰে। এবাৰ ল'ৰাজনে ছোৱালীজনীক শাৰীৰিকভাৱে লগ পোৱাৰ পাছত নাইবা ছোৱালীজনীয়ে ল'ৰাজনক শাৰীৰিকভাৱে লগ পোৱাৰ পাছত নাজানো কিয় এই প্ৰেম ঠাণ্ডা হৈ পৰে। ইয়াৰ কাৰণ হৈছে এই প্ৰেম উৎপন্নই হৈছিল সন্মুখত থকা ব্যক্তিজনৰ সৈতে শাৰীৰিক অভিলাষ পৰিপূৰ্ণ কৰিবৰ বাবে। আজিকালি বহুতো ল'ৰা ছোৱালীয়ে প্ৰেম বুলি কৈ হাতত হাত ধৰি ঘূৰি থাকে। এইদৰে হাতত হাত ধৰি ঘূৰি ফুৰোতে তেওঁলোকে নিজৰ প্ৰেমৰ আঁৰত অতি নীচ কাৰ্যবোৰ কৰি জঘন্য কাৰ্যবিলাক কৰি বিবাহৰ পূৰ্বেই স্বামী ভাৰ্যাৰ নিচিনাকৈ জীৱন যাপন কৰি মাংসিক অভিলাষ পূৰ হোৱাৰ পিছত সেইজনৰ পৰা বেলেগ হৈ আকৌ নতুনকৈ কাৰোবাৰ সৈতে সম্বন্ধ কৰে এই প্ৰেমত। বাইবেলত এজন ব্যক্তিয়ে প্ৰেম কৰিছিল। তেওঁৰ প্ৰেম অতি কুৎসিত প্ৰেম আছিল। সম্বন্ধবিলাক ধ্বংস কৰি পেলোৱা প্ৰেম আছিল। শাৰীৰিক অভিলাষ পৰিপূৰ্ণ কৰিবলৈ উৎপন্ন হোৱা প্ৰেম যে কিমান দুৰ্ভাগ্যজনক তাৰ বিষয়ে জানিবলৈ 2-এটা পদ পঢ়ি আমি আগবাঢ়িম। চমুৱেলৰ দ্বিতীয় পুস্তক। যদি আমাৰ মাজৰ কোনোবা শাৰীৰিক সম্বন্ধীয় অভিলাষবোৰ পূৰ্ণ কৰিবৰ বাবে প্ৰেমৰ কথা কোৱা লোকসকল ষ্টুডেণ্টো হ'ব পাৰে, চাকৰি কৰা স্থানতো হ'ব পাৰে বা যিকোনো স্থানত আপোনাৰ শাৰীৰিক অভিলাষ পৰিপূৰ্ণ কৰিবৰ বাবে বৰ মৰমেৰে কথা কয়, জানেনে বাৰু? সেয়া আচলতে প্ৰেম নহয়। সেয়া কি প্ৰেম জানেনে? আপোনাৰ কাম ভাৱক সন্তুষ্ট কৰিবৰ বাবে আপুনি কৰা মিঠা মিঠা কথাবোৰ এই প্ৰেমৰ সম্বন্ধীয় কথা। 2 চামুৱেল 13 অধ্যায় 13-14 পদ আমি পঢ়িম। বাকীকেইটা পদ মই নপঢ়োঁ কাৰণ তাত এনেকুৱা এটা ভয়ানক ঘটনা ঘটিছে। এজন দুষ্টই সম্বন্ধৰ সন্মানক পাহৰি প্ৰেমৰ নাটক কৰি দুষ্ট কাৰ্য কৰিছিল। 13 পদৰ 2টো শাৰী। আৰু তুমিও ইছৰাইলৰ মাজত এজন মূৰ্খৰ নিচিনা হ'বা। এই হেতুকে এতিয়া মই বিনয় কৰোঁ, তুমি ৰজাৰ আগত জনোৱা, কিয়নো তেওঁ মোক তোমালৈ দিবলৈ অসন্মত নহ'ব। অমুনে সেই ছোৱালীজনীক কৈছিল। তেওঁ কৈছিল, তুমি মোৰ প্ৰাণ, তোমাক মই ভাল পাওঁ বুলি কৈছিল। তোমাৰ অবিহনে মই মৰি যাম বুলি কৈছিল। তেওঁৰ এতিয়া স্বাস্থ্যও বেয়া হৈ গৈছে। এইদৰে প্ৰেমত পৰি বেমাৰ হোৱা ল'ৰাজনৰ ওচৰলৈ যাক তাই প্ৰেম কৰিছিল তেওঁৰ ওচৰলৈ আহিল। সেই ছোৱালীজনীয়ে কৈছিল, এইদৰে লুকাই চুৰকৈ আমি পাপ কৰ্ম কৰি থকাটো ভাল নহয়। বিয়া কৰিবলৈ হ'লে এটা ব্যৱস্থা আছে। এই বুলি তাই তেওঁক বুজালে। নিজৰ প্ৰাণতকৈও বেছি প্ৰেম কৰোঁ, প্ৰয়োজন হ'লে প্ৰাণো দি দিম বুলি কোৱাজনে তেতিয়া কি কৰিছিল চাওঁ আহক। জ্যেষ্ঠসকলক এই বিষয়ে ক'ব লাগে বুলি সেই ছোৱালীজনীয়ে কওঁতে 14 পদ। কিন্তু অম্মুনে তাইৰ কথা শুনিবলৈ অসন্মত হৈ নিজে তাইতকৈ বলি হোৱা হেতুকে তেওঁ
তাইক বলেৰে ধৰি তাইৰ লগত শয়ন কৰিলে। তেওঁৰ প্ৰেম সেয়াই তেওঁৰ অভিলাষ, সেয়াই তেওঁৰ ইচ্ছা, সেয়াই তেওঁৰ চিন্তা আছিল। কি লিখা আছে? কিন্তু অমুনে তাইৰ কথা শুনিবলৈ অসন্মত হৈ নিজে তাইতকৈ বলি হোৱা হেতুকে তেওঁ তাইক বলেৰে ধৰি তাইৰ লগত শয়ন কৰিলে। সেই ছোৱালীজনীক তেওঁ পচন্দ কৰিছিল, প্ৰেম আছিল বুলি কৈছিল। সেই ছোৱালীজনীক নাপাই তেওঁ ক্ষীণাই গৈছিল। তথাপিতো তাই ওচৰলৈ আহোঁতে জ্যেষ্ঠসকলক ক'লে ভাল হ'ব বুলি তাই কওঁতে, এইদৰে মনে মনে লগ ধৰি থকাটো ভাল নহয় বুলি কওঁতে তেওঁ কি কৰিব লাগিছিল কওকচোন? জ্যেষ্ঠসকলক ক'ব লাগিছিল। নহয় প্ৰিয়সকল, সেই ছোৱালীজনীক তেওঁ অকলশৰে পোৱাৰ লগে লগে তাইৰ সৈতে কুকৰ্ম কৰিবলৈ চেষ্টা কৰিলে। এয়াই হৈছে আজিকালি ল'ৰা ছোৱালীবিলাকে প্ৰেমৰ আঁৰত কৰিবলৈ বিচৰা অতি জঘন্য কাম। অকলে লগ পালেই হৈ গ'ল। অকলে তাইক কেতিয়া লগ পাব, অকলে তেওঁক কেতিয়া লগ পাব, এখন নিৰ্জন ঠাই ক'ত পোৱা যাব য'ত মানুহে আমাক দেখা পাব নোৱাৰে, এই বুলি ভাবি পাপ কৰ্ম কৰিবৰ বাবে কামভাৱৰ ইচ্ছা প্ৰকাশ কৰিবলৈ বিচৰা এই প্ৰেম আচল প্ৰেম নহয়। এই প্ৰেমক কি বুলি কয় জানেনে? এৰ'ছ। মানে কামভাৱ জাগি উঠোতে, ইচ্ছা জাগি উঠোতে প্ৰেমত কথা পতা কেতিয়াবা দেখিছে? তাৰমানে নিজৰ ইচ্ছা পূৰ্ণ কৰিবৰ বাবে উৎপন্ন হোৱা প্ৰেমৰ কথা কয়। সেয়া প্ৰকৃত প্ৰেম কোনোপধ্যেই নহয়। তেওঁ তাইৰ সৈতে বলেৰে শয়ন কৰিলে। তেওঁক পচন্দ কৰিছিল, তেওঁৰ সৈতে বিয়া হ'ম বুলি ভাবিছিল। ছোৱালীজনী অকলশৰে আহিছিল। তাইক মৰমেৰে কথা কোৱাৰ সলনি লালসাহে পূৰ্ণ কৰিলে। তেওঁৰ অভিলাষ পূৰ্ণ হোৱাৰ পিছত অলপ শান্তিৰে কথা ক'ব লাগিছিল নহয়। মৰমেৰে এইবুলি ক'ব লাগিছিল, জ্যেষ্ঠসকলক লগ ধৰিম, মই তোমাক ঠগাব নিবিচাৰোঁ, নিশ্চয় মই তোমাক বিয়া কৰিম, এইবুলি ক'ব লাগিছিল। এইদৰে নকয়। কিয়? আচলতে তেওঁৰ অন্তৰত প্ৰেম নাছিল। আচলতে তেওঁৰ মনত অভিলাষহে আছিল যৌন সম্ভোগৰ। নিজৰ যৌন তৃষ্ণা পূৰ্ণ কৰিবৰ বাবে দেখুৱাবলৈহে তেওঁ প্ৰেমৰ নাটক কৰিছিল। তাৰপিছত কি হ'ল? তেওঁ তাইৰ কথা নুশুনিলে। নিজে তাইতকৈ বলি হোৱা হেতুকে তেওঁ তাইক বলেৰে ধৰি তাইৰ লগত শয়ন কৰিলে। তেতিয়া অমুনে তাইক বৰ মৰম কৰিবলৈ ধৰিলে। এইবুলি আপোনাৰ বাইবেলত লিখা আছে নেকি বাৰু? মৰম কৰিছিলে বুলি? কি লিখা আছে? নিজৰ ইচ্ছা পূৰ্ণ হোৱাৰ পাছত সেই দুষ্টৰ অন্তৰত কি উৎপন্ন হৈছিল জানেনে? ঘৃণা। অতিশয় ঘিণ কৰিবলৈ ধৰিলে। যি পৰিমাণে তাইলৈ কামাসক্ত আছিল তাতকৈ অধিক। এই হেতুকে অমুনে তাইক ক'লে, উঠি গুচি যা। এই পাপীয়ে সেইদৰে খেদি দিলে। ভনীসকল, বুজি পাইছেনে আজি আপোনাৰ জীৱন কিয় এনেকুৱা অৱস্থাত আহি পৰিছে? আপুনি ভাবিছিল তেওঁ প্ৰেম কৰে, নিজৰ প্ৰাণকো দিব পাৰে বুলি ভাবিছিল। তেওঁৰ মাংসিক অভিলাষ পৰিপূৰ্ণ হোৱাৰ পিছতেই তেওঁ আপোনাক অকণো কেৰেপেই নকৰিলে। তেওঁ আপোনাৰ অস্তিত্বকেই ধ্বংস কৰিলে। সৌন্দৰ্য যৌৱনৰ অভিজ্ঞতা লৈ লোৱাৰ পিছত আপোনাক অসন্মান কৰি উলিয়াই দিলে। ইয়াক প্ৰেম বুলি ক'বনে? ভাই ভনীসকল শুনিছেনে? প্ৰেম নাই। এয়া প্ৰকৃত প্ৰেম নহয়। শাৰীৰিক অভিলাষবিলাক পূৰ্ণ কৰিবৰ বাবে আপুনি যিবোৰ কথা কয় সেইবোৰত প্ৰেম নাথাকে। প্ৰেম আছে নিচিনা লাগিব, কিন্তু সেয়া কেৱল মাংসিক অভিলাষ পূৰ্ণ কৰিবৰ বাবেহে। আপোনাৰ কথাবোৰ মৌৰ ৰসৰ নিচিনা মিঠা বিষাক্ত কথা। কিন্তু কিছুমান ভনীয়ে নুবুজি, তাক নাজানি সৰলতাৰে নিজৰ জীৱনটো বিপদত পেলাইছে আৰু ধ্বংস কৰিছে। দ্বিতীয়তে, প্ৰকৃত প্ৰেম কি? এৰ'ছ নহয়। দ্বিতীয়টো হৈছে ফিলিয়া। ফিলিয়া হৈছে প্ৰেমৰ দ্বিতীয়টো নাম। মই কৈছিলোঁ গ্ৰীক ভাষাত প্ৰেম 4 প্ৰকাৰৰ আছে। এই 4বিধ প্ৰেমৰ অৰ্থও কোৱা হৈছে। এৰ'ছ মানে শাৰীৰিক আকৰ্ষণৰ পৰা উৎপন্ন হোৱা। ফিলিয়া মানে ভাইৰ মাজত, বাই ভনীৰ মাজত, বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বুলি যে কয়, নাইবা সম্বন্ধীয় লোকসকলৰ মাজত উৎপন্ন হোৱা প্ৰেম। ভাইৰ মাজত থকা প্ৰেম। আজিকালি ভাইৰ মাজত প্ৰেম আছেনে বাৰু? নাজানো কিয় ভাইৰ মাজত আজিকালি প্ৰেমৰ অভাৱ হৈছে। বাই ভনীৰ মাজত প্ৰেম কমি গৈছে। আত্মিক লোকসকলৰ মাজত, সম্বন্ধীয় লোকসকলৰ মাজত প্ৰেমৰ অভাৱ হৈছে, কমি গৈছে। আপুনি কেতিয়াবা প্ৰাৰ্থনা কৰা হাত দেখিছেনে বাৰু? সাধাৰণতে কেতিয়াবা কোনোবাই প্ৰাৰ্থনা সভা বুলি কৈ
প্ৰাৰ্থনা মিটিং বুলি কৈ প্ৰাৰ্থনা সম্বন্ধীয় কোনো সভা আয়োজন কৰিলে এইদৰে হাতযোৰ কৰি থকা এখন পোষ্টাৰ লগায়। এনেকৈ থাকে। সেই হাতখনৰ আঙুলিকেইটা বৰ দুৰ্বল যেন দেখা যায়। ইয়াক কি বুলি কোৱা হয় জানেনে? প্ৰেয়িং হেণ্ডছ বোলা হয়। কি হয়? প্ৰেয়িং হেণ্ডছ। এই হাত দুখনৰ ছবি গোটেই পৃথিৱীতে বৰ প্ৰসিদ্ধ ছবি হিচাপে জনাজাত। ইয়াৰ আঁৰত এটা কাহিনী আছে। এটা দুখীয়া পৰিয়াল আছিল। 18টা ল'ৰা ছোৱালী আছিল। সেই 18টা ল'ৰা ছোৱালীৰ মাজৰ দুজন ভাই ককায়ে এইদৰে কথা পাতিলে, ভাই, আমি ভালদৰে পঢ়িব লাগিব। ভালদৰে পঢ়া শুনা কৰি দেউতাৰ কাৰণে সহায় হৈ ঘৰত যাতে একো অভাৱ নহয় আমি চাব লাগিব। এইবুলি দুয়ো এটা সিদ্ধান্ত কৰিলে। দেওবাৰে গীৰ্জালৈ গৈ বাক্য শুনিলে। তাৰ পৰা ঘূৰি আহি আমি দুয়োজনে একেলগে পঢ়িবলৈ অসুবিধা হ'ব। হয়, তেন্তে এটা কাম কৰোঁহক, আমি টছ কৰোঁ। কইন এটাৰে টছ কৰিম। যদি তুমি জিতা মই পঢ়াম, মই যদি জিতোঁ তুমি পঢ়াবা। এইদৰে দুয়োজনে আলোচনা কৰিলে। সেই সময়ত টছ কৰাৰ পাছত ডাঙৰজন হাৰিল আৰু সৰুজন জিতিল। তেতিয়া ডাঙৰ ককায়েকে কথা দিলে, ভাই, তুমি যোৱা, মই পৰিশ্ৰম কৰি তোমাক পঢ়াম। তোমাৰ সকলো ফিজ মই জমা কৰিম। তুমি উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত এটা ভাল চাকৰি বিচাৰি ল'বা। তাৰপিছত তুমি পোৱা দৰমহাৰে ময়ো পঢ়িম। ময়ো তোমাৰ সমান পঢ়ি ভাল শিক্ষা গ্ৰহণ কৰিম। তুমি যোৱা বুলি ডাঙৰ ককায়েকে মৰমেৰে নিজৰ সৰু ভায়েকক পঠালে। তেওঁ প্ৰতি মাহে হোষ্টেল ফিজ জমা কৰিছিল। প্ৰতিটো বাৰ্ষিক, অৰ্ধবাৰ্ষিক পৰীক্ষাৰ ফিজ জমা কৰিছিল। 4 বছৰীয়া সৰু ভায়েকৰ পঢ়াৰ কাৰণে ডাঙৰ ককায়েকে বৰ কষ্ট কৰিলে। কুঁৱাৰীৰ ভিতৰলৈ গৈ তেওঁ কুঁৱাৰীত কাম কৰিছিল। ভিতৰলৈকে সোমাই গৈ মাইনিংছত তেওঁ দিনে ৰাতিয়ে পৰিশ্ৰম কৰিছিল, কষ্ট কৰিছিল। 4 বছৰ অতীত হোৱাৰ পিছত সৰু ভায়েকজনে কাঠৰ ওপৰত সুন্দৰ অংকন কাৰ্য কৰাৰ, মল্ডিং কৰা এজন ব্যক্তি হিচাপে তেওঁ নিপুণ হৈ গ'ল। কাৰ্ভিং কৰিবলৈ তেওঁ ভালদৰে জানিছিল। তেওঁ সেই কলা শিকিলে আৰু ঘৰলৈ ঘূৰি আহিল। তেওঁ ঘূৰি আহি বৰ আনন্দেৰে যেতিয়া একেলগে ভোজন কৰি আছিল, ভাই ঘূৰি আহিল, শিক্ষা গ্ৰহণ কৰি ঘূৰি আহিল, তেওঁ যোগ্যতা অৰ্জন কৰি আহিল, এইবুলি আনন্দেৰে আহাৰ কৰি থাকোঁতে সৰু ভায়েক থিয় হ'ল। আজি মই যি যোগ্যতা অৰ্জন কৰিলোঁ, এয়া ডাঙৰ দাদাৰ পৰিশ্ৰমৰ ফল আৰু দেউতাই কৰা পৰিশ্ৰমৰ কাৰণে পঢ়িব পাৰিলোঁ। মোৰ দাদাৰ গোটেই জীৱন ধৰুৱা হৈ থাকিম আৰু সেই সময়তেই মই এতিয়া যোগ্য হৈ গ'লোঁ, ভালদৰে পঢ়া শুনা কৰিলোঁ কাৰণে চাকৰিও পালোঁ। আৰু ককায়েকৰ ওচৰলৈ গৈ ক'লে, দাদা, আমি দুয়ো এটা চুক্তি কৰিছিলোঁ। তুমি মোক পঢ়াবা বুলি কৈছিলা আৰু মই যোগ্য হোৱাৰ পাছত মই তোমাক পঢ়াম বুলি কৈছিলোঁ। এতিয়া যোৱা, তুমি যুগুত হোৱা দাদা, এতিয়া মই তোমাক পঢ়াম। এইবুলি কওঁতে ডাঙৰ ককায়েকৰ চকুৰ পৰা চকু পানী ওলাইছিল। পঢ়াম বুলি কওঁতে কিয় কান্দিছা দাদা? যোৱা, পৰিশ্ৰমেৰে পঢ়া। তুমিও গৈ ভালদৰে কাৰ্ভিংছ কৰা কলাটো শিকা। তেতিয়া ককায়েকে ক'লে, ভাই, মই মাইনিংছলৈ গৈ কয়লাৰ খনিত যেতিয়া কাম কৰি আছিলোঁ, কিমানবাৰ যে গধুৰ কয়লাৰ টুকুৰা আহি হাতত পৰিছিল। এই হাতৰ আঙুলিবোৰ ভাঙি গৈছে। এই হাতখনেৰে মই, যেনেকৈ তুমি কৈছা, এটা হাতুৰিও মই ধৰিব নোৱাৰোঁ। সা-সঁজুলিবিলাক ধৰিব নোৱাৰোঁ। সেই কলাটোও শিকিব নোৱাৰিম। ইমানেই নহয়, এই আঙুলিকেইটা ভাঙি থাকিল। আৰ্থাৰাইটিছৰ কষ্টত আছোঁ। গধুৰ বস্তু একো তুলিব নোৱাৰা এটা অৱস্থাত আহি পৰিলোঁ। মোৰ কাৰণে চিন্তা কৰিব নালাগে। মোৰ ভৱিষ্যতৰ কথা পাহৰি যোৱা। তুমি পঢ়িলা সেয়াই যথেষ্ট। তুমি উপযুক্ত হ'লা সেয়াই যথেষ্ট। নিজৰ ভায়েক মই উপযুক্ত কৰিব পাৰিলোঁ সেয়াই মোলৈ যথেষ্ট। সৰু ভায়েকক এইদৰে কোৱাত এদিন ককায়েকে দুয়োখন হাত জোৰ কৰি প্ৰাৰ্থনা কৰি থকা দেখা পাইছিল। বৰ কষ্টেৰে পৰিশ্ৰম কৰি নিজৰ ভাইক পঢ়ালোঁ, তাক উপযুক্ত কৰিব পাৰিলোঁ। যথেষ্ট হ'ল প্ৰভু, মোৰ জীৱনটো আশীৰ্বাদৰ কাৰক কৰি তুলিলে। দুয়োখন হাত জোৰ কৰি তেওঁ যেতিয়া প্ৰাৰ্থনা কৰি আছিল, তেতিয়া সৰু ভায়েকে দেখিলে সেই দুয়োখন হাতক নিজৰ হৃদয়ত বহুৱাই ল'লে। তাৰপিছত তেওঁ গৈ, মই কৈছিলোঁ নহয়,
কাঠৰ ওপৰত অংকন কৰিবলৈ তেওঁ জানিছিল কাৰণে ককায়েকৰ দুয়োখন হাতক সেই কাঠৰ ওপৰত অংকন কৰিলে, নিৰ্মাণ কৰিলে। আৰু ককায়েকক ক'লে, দাদা, মানুহে মোক পাহৰি যাওক, কিন্তু তুমি কৰা ভাল কৰ্মক, তুমি কৰা প্ৰাৰ্থনা এই জগতখনে পাহৰিব নালাগে। তুমি মোক যি সহায় কৰিলা, সেই সহায়ক, সেই প্ৰেমক জগতখনে যাতে মনত ৰাখে, মই নিজৰ ফালৰ পৰা কৃতজ্ঞতা জনোৱা স্বৰূপে সেই হাত দুখনক কাৰ্ভিং কৰিলোঁ। স্ক্ৰীনত দেখি থকা এই ছবিখন আপোনালোকে দেখিছেনে? এই দুয়োখন হাত এগৰাকী প্ৰকৃত ভাইৰ প্ৰেমৰ উদাহৰণ। ভাই ভনীসকল, প্ৰিয় ভাই ভনীসকল, মই সুধিছোঁ, এই দুয়ো ভাই ককাইৰ মাজৰ প্ৰেমক বা অনুৰাগ বা প্ৰীতি আমাৰ কিমানত আছে বাৰু? ককায়েকৰ উন্নতি সৰু ভায়েকে চাব নোৱাৰে। সৰু ভায়েকৰ উন্নতি ককায়েকে চাব নোৱাৰে। বায়েকৰ বিয়াৰ ভাল প্ৰস্তাৱ আহিলে সৰু ভনীয়ে নজনাকৈয়ে ঈৰ্ষা কৰে। সৰু ভনীয়ে উন্নতি কৰিলে বায়েকে কান্দে। কিমান যে বেয়া অৱস্থা। আপোনাৰ আত্মিক অৱস্থা কেনেকুৱা এবাৰ পৰীক্ষা কৰি চাওক। এৰোছ মানে শাৰীৰিক প্ৰেম। ফিলিয়া মানে হৈছে ভাই ককাই আৰু বাই ভনীৰ মাজত আপোনা আপুনি উৎপন্ন হোৱা প্ৰেম, অনুৰাগ। কিন্তু দুৰ্ভাগ্যৰ কথা হৈছে আজিকালি ভাই ককাই আৰু বাই ভনীৰ মাজত মৰম চেনেহ দেখিবলৈ পোৱা নাযায়। অনুৰাগ কমি গৈছে, আত্মিকতাও কমি গৈছে। আমাৰ মাজৰ কিছুমানেতো নিজৰ ভায়েকৰ সৈতে কথা নাপাতে, নিজৰ সৰু ভায়েকৰ সৈতে কথা নাপাতে, নিজৰ বায়েকৰ সৈতে কথা নাপাতে, নিজৰ সৰু ভনীৰ সৈতে কথা নাপাতে। কিহৰ কাৰণে? সকলো শেষ হৈ গৈছে। কি বন্ধন? অনুৰাগ। খ্ৰীষ্টীয় মণ্ডলী আৰু সমাজ, এয়া ভাল নহয়। অনুগ্ৰহ কৰি শুনক। যোচেফত যীশুখ্ৰীষ্টক দেখা যায়। যোচেফক যিহুদাই কেইটামান ৰূপৰ মুদ্ৰাৰ বিনিময়ত বিক্ৰী কৰিবলৈ পৰামৰ্শ দিলে। আৰু ইয়াত যিহুদাই যীশুখ্ৰীষ্টক 30 চেকল ৰূপৰ মুদ্ৰাৰ বিনিময়ত বিক্ৰী কৰিলে। তাত যোচেফক বিক্ৰী কৰা যিহুদা আছিল, আৰু ইয়াত যীশুক বিক্ৰী কৰোতাজনো যিহুদা। তাত যোচেফক দেউতাকে বৰ মৰম কৰিছিল, আৰু ইয়াত যীশুখ্ৰীষ্টক পিতৃয়ে প্ৰেম কৰিছিল। তাত যোচেফৰ গাত নানাৰঙী অংগৰক্ষক আছিল, আৰু ইয়াত যীশুখ্ৰীষ্টৰো অংগৰক্ষক আছিল। তাত যোচেফক নিজৰ ককায়েকহঁতে ঘৃণা কৰিছিল, আৰু ইয়াত যীশুখ্ৰীষ্টক নিজৰ ভায়েকহঁতেই ঘৃণা কৰিছিল। তাত যাকোবে যোচেফক নিজৰ ককায়েকহঁতৰ মংগল খবৰ ল'বৰ বাবে দেউতাকে পঠাইছিল, ইয়াত যীশুখ্ৰীষ্টক আমাৰ মংগলৰ কাৰণে পৰম পিতৃয়ে পঠালে। মংগল বাতৰি ল'বলৈ অহা যোচেফক ককায়েকহঁতে ঘৃণা কৰিলে, খং কৰিলে আৰু বেচি দিলে। উদ্ধাৰ দিবলৈ অহা যীশুখ্ৰীষ্টক সেই সময়ত থকা যিসকল লোক আত্মিক আছিল, যিসকল সহায়ক লোক আছিল, নিজৰ লোক বুলি কোৱা যিহুদী লোকসকলেই যীশুখ্ৰীষ্টক বেচিলে, যাতনা দিলে। যাকোবে ভাবিছিল মোৰ ল'ৰা মৰি গ'ল, কিন্তু মৰা নাছিল। মৰি গ'ল বুলি যাকোবে ভাবিছিল, কিন্তু পিছত যাকোবে জানিব পাৰিলে, কি জানেনে বাৰু? যোচেফ জীৱিত হৈ আছে। যীশুখ্ৰীষ্ট মৰি গ'ল বুলি গোটেই সংসাৰে ভাবিছিল। ৰবিবাৰে জানিব পৰা গ'ল যে তেওঁ আকৌ জি উঠিল। 11 জন ভায়েকক যোচেফে কৈছিল, তোমালোকে গৈ কোৱা, মই জীৱিত হৈ আছো বুলি গৈ কোৱা। আৰু ইফালে 11 জন শিষ্যক যীশুখ্ৰীষ্টে কৈছিল, তোমালোকে গৈ কোৱা, মই মৃত্যুক জয় কৰি জি উঠিলো। যোচেফত আমি এইদৰে যীশুখ্ৰীষ্টক দেখিবলৈ পাওঁ। আচৰিত। আপোনাত মোতো যীশুখ্ৰীষ্টক দেখা পালে কিমান যে ভাল হ'ব। আৰু সেই সময়তেই অনুগ্ৰহ কৰি শুনক, যোচেফক নিন্দা কৰা হৈছিল, ঘৃণা কৰা হৈছিল আৰু বিক্ৰী কৰা হৈছিল। কিন্তু যিসকলে তেওঁক ঘৃণা কৰিছিল, নিন্দা কৰিছিল, বেচি দিছিল, তেওঁলোকৰ কাৰণে যোচেফ আশীৰ্বাদৰ কাৰণ হ'ল। ভোকত তেওঁলোকে যেতিয়া কষ্ট পাই আছিল, খোৱা বস্তু বিচাৰি যেতিয়া তেওঁলোক আহিছিল, যোচেফে তেওঁলোকক খোৱা বস্তু দিলে, সান্তনা দিলে। তেওঁলোক সকলোৰে বাবে আশীৰ্বাদদায়ক হ'ল। শত্ৰুতা নকৰিলে, ঘৃণা নকৰিলে, প্ৰতিশোধ ল'বলৈ চেষ্টা নকৰিলে। যোচেফ এজন প্ৰকৃত ভাই আছিল।
তেওঁক নিন্দা কৰা আৰু তেওঁক ঘৃণা কৰা ককায়েকহঁতক তেওঁ ঘৃণা নকৰিলে, উভতি নিন্দা নকৰিলে, দোষীও নকৰিলে, শত্ৰুতা নকৰিলে, শত্ৰুতা বৃদ্ধি নকৰিলে। জানি নাজানি কৰি পেলালে। এটা সুন্দৰ কথা কৈছিল, তোমালোকে মোৰ প্ৰতি বেয়া চিন্তা কৰিছিলা, কিন্তু অনেক লোকৰ প্ৰাণ যাতে ৰক্ষা পৰে তাৰ কাৰণে সেই বেয়াক মোৰ ঈশ্বৰে ভাললৈ সলনি কৰিলে। সেইকাৰণে নিজৰ ককায়েকহঁতক প্ৰেম কৰিব পাৰিছিল, গ্ৰহণ কৰিব পাৰিছিল, খোৱা বস্তু দিব পাৰিছিল, আশীৰ্বাদ ভগাই দিব পাৰিছিল। আজি আমাত সেই প্ৰেম ক'ত? ককায়েই হওক, ভায়েই হওক, বায়েকেই হওক, ভনীয়েই হওক, সৰু সৰু কথাত কাজিয়া কৰি, মনৰ খেদ বৃদ্ধি কৰি, অন্তৰতে বেজাৰ সাঁচি ৰাখি কথা পাতিবলৈকে বাদ দিলে। এয়া আত্মিক নেকি? এয়া আপোন ভাৱ নেকি? ইয়াক অনুৰাগ ক'বনে? এবাৰ ভাবকচোন, যোচেফত যীশুখ্ৰীষ্ট আছিল কাৰণে আচল আৰু উচিত এগৰাকী ভাইৰ প্ৰেম দেখুৱাব পাৰিছিল। আপোনাৰ যদি যীশু আছে তেন্তে সেই প্ৰেম ক'ত? সৰ্বপ্ৰথমে এৰছ, দ্বিতীয়তে ফিলিয়া আৰু তৃতীয়তে চৰ্চে। এইটো পিতৃ মাতৃৰ দ্বাৰা কৰা হোৱা প্ৰেম। পিতৃ মাতৃৰ প্ৰেম বুলি যে কয়, সেই প্ৰেমক চৰ্চ বুলি কোৱা হয় বা চৰ্চে বুলি কোৱা হয়। এই প্ৰেম পিতৃ মাতৃসকলে প্ৰকাশ কৰা প্ৰেম। এই প্ৰেম স্বাৰ্থহীন, প্ৰকৃত প্ৰেম। কিন্তু এই প্ৰেমতো পক্ষপাত আছে, এই প্ৰেমতো ওখ চাপৰ আছে। তাৰ এটা ভাল উদাহৰণ হৈছে ইছাকে এছৌক প্ৰেম কৰিছিল আৰু ৰিবেকাই জাকোবক প্ৰেম কৰিছিল। দেউতাকে এজন পুতেকক প্ৰেম কৰে আৰু মাকে আনজন পুতেকক প্ৰেম কৰে। পৰিয়ালত আমি এনেকুৱা দেখিবলৈ পাওঁ, মাকৰ পাৰ্টি, দেউতাকৰ পাৰ্টি, ল'ৰা মাকৰ পাৰ্টিত, ছোৱালী দেউতাকৰ পাৰ্টিত। হওঁতে এটাই পৰিয়াল আৰু তাতেই তিনিটা পাৰ্টি, দেউতাকৰ পাৰ্টি, মাকৰ পাৰ্টি, পত্নীৰ পাৰ্টি, স্বামীৰ পাৰ্টি, চাৰিটা পাৰ্টি। এটা পৰিয়াল। এইটো আজিকালি বহুতো পৰিয়ালত দেখিবলৈ পোৱা এটা বেমাৰ। মাকে সন্তানৰ আগত দেউতাকৰ বিৰুদ্ধে কয় আৰু দেউতাকে সন্তানৰ আগত মাকৰ বিৰুদ্ধে কয়। মাকক যাতে বেয়া পায়, দেউতাকক যাতে বেয়া পায়, কেৱল তেওঁকহে যাতে প্ৰেম কৰে, সন্মুখৰ জনক যাতে বেয়া পায়। এইবোৰ কি কওকচোন? আমাৰ মাজত কোনোবা আছে নেকি? দেউতাকক ঘিণ কৰিবলৈ সন্তানবিলাকক শিকোৱা, মাকক ঘিণ কৰিবলৈ সন্তানবিলাকক শিকোৱা, সন্তানবিলাকক নিজৰ বশীভূত কৰি মাকৰ পৰা, দেউতাকৰ পৰা দূৰ কৰা, মাকৰ প্ৰেমৰ পৰা দূৰ কৰা, পিতৃৰ প্ৰেমৰ পৰা দূৰ কৰা। মই সুধিছোঁ, এয়া ঠিক নে বাৰু? নহয়। যদি আপুনি নিজৰ সন্তানসকলক নিজৰ মাকৰ পৰা, দেউতাকৰ পৰা দূৰ কৰা প্ৰক্ৰিয়াত সন্তানক মিছা কথা শিকোৱা পিতৃ মাতৃ আপুনি যদি হয়, তেন্তে শুনক, এদিন নিশ্চয় তাৰ মূল্য পৰিশোধ কৰিব লাগিব। এইদৰে পৰিয়ালতেই দুটা পাৰ্টি হৈ যোৱাৰ কাৰণে সেই পৰিয়ালত সদায় সমস্যাবোৰ থাকে। পৰিয়ালত পাৰ্টি নকৰিব। মাকৰ পাৰ্টি, দেউতাকৰ পাৰ্টি নহয় প্ৰিয়সকল, গোটেই পৰিয়ালটো এটা পাৰ্টি হ'ব লাগে। এৰছ মানে কি? ফিলিয়া মানে কি? চৰ্চ মানে কি? আমি জানিলোঁ। শেষত এটা সঠিক আৰু সত্য প্ৰেম আছে। সেইটো কি জানেনে? আগাপে। কি? আগাপে। আগাপে কি? ঈশ্বৰৰ প্ৰেম। স্বৰ্গৰ পৰা নামি অহা প্ৰেম। সেই প্ৰেমক ক্ৰুচত ঈশ্বৰৰ দ্বাৰাই দেখুওৱা হোৱা শাশ্বত প্ৰেম। মই কৈছিলোঁ নহয়, যেতিয়া আমি দুৰ্বল আছিলোঁ, ঈশ্বৰে প্ৰেম কৰিলে। যেতিয়া আমি পাপী অৱস্থাত আছিলোঁ, প্ৰেম কৰিলে। যেতিয়া আমি ঈশ্বৰৰ শত্ৰু আছিলোঁ, তেওঁ আমাক প্ৰেম কৰিলে। এয়া হৈছে নিস্বাৰ্থ প্ৰেম, সদায় আপোনাৰ মংগল কামনা কৰা প্ৰেম, স্বৰ্গৰ পৰা নামি অহা প্ৰেম। আজি আপোনাৰ মোৰ এই জীৱন আমাৰ নহয়। সাৱধান! প্ৰভু যীশুখ্ৰীষ্টে ক্ৰুচত প্ৰাণ অৰ্পণ কৰি এই জীৱন আমাক দিছে। এয়াই আচল আৰু সত্য প্ৰেমৰ উদাহৰণ। এয়াই হৈছে সত্য প্ৰেমৰ প্ৰদৰ্শন। ক্ৰুচৰ ওপৰত দেখুওৱা হোৱা প্ৰকৃত প্ৰেম। আহক আমি প্ৰাৰ্থনা কৰোঁ। সকলোৱেই প্ৰাৰ্থনাত সহভাগী হওঁ। মহান প্ৰেমময় পিতৃ ঈশ্বৰ, এই পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰেম আছে। সময়ৰ সোঁতত কমি যোৱা প্ৰেম,
সময়ৰ সৈতে শেষ হৈ যোৱা প্ৰেম, প্ৰয়োজন পূৰণ হৈ যোৱাৰ পিছত পাহৰি যোৱা প্ৰেম, বিভিন্ন ধৰণৰ প্ৰেম আছে, কিন্তু শেষ নোহোৱা আৰু নকমা, না পাহৰি যোৱা আৰু সদায় থকা প্ৰেম কেৱল আপোনাৰহে আছে। পিতৃ, আজি যদি আমি জীয়াই আছোঁ, আপুনি ক্ৰুচত অৰ্পণ কৰা আপোনাৰ প্ৰাণৰ কাৰণেহে সম্ভৱ হৈছে। সেইকাৰণে নাপাহৰি নিজৰ গোটেই জীৱনত আপোনাৰ প্ৰেমক কাৰ্যৰ দ্বাৰাই দেখুৱাবলৈ মোলৈ অনুগ্ৰহ দিয়ক। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।